হেল্ল' গাইজ, ৱেলকাম টু দি চেনেল। মই জয়ন্ত বৈশ্য আৰু আজি মোৰ দেউতাৰ বয়সৰ এজন ব্যক্তি, সেইজন ব্যক্তি হ'ল এইজন আব্বাছ আলী। গতিকে বৰ্তমান আপোনাৰ বয়স কিমান মান? 80 বছৰ বয়স। যিয়ে নহওক, এখেতৰ বয়স এতিয়া বৰ্তমান 80 বছৰ আৰু হয় সঁচাকৈ 80 বছৰে দেখাত গমেই পায়, হয়তো কিছুমান মাত চাত কিবা বুজি যায় আৰু বাচ্চা। যিয়ে নহওক, এতিয়া আমি মেইন কথাটো যাই চাওক, আপোনাৰ যেতিয়া চেংৰা অৱস্থাত ডেকা কালত কাৰ লগত চিনাকি আছিল? আৰু তাৰপৰা ফণীন্দ্ৰ চন্দ্ৰমান পাটাৰী। অঁ, ঠিক আছে বাৰু। মই বহুতৰ মুখত শুনা পাইছোঁ আপোনাৰ কথা যে চন্দ্ৰমোহন পাটোৱাৰীৰ লগত আপোনাৰ এটা তেলৰ ব্যৱসায় আছিল। কিমান দূৰ সত্য, আপুনি অলপ কৈ দিব নেকি? মই কৈ দিওঁ। ঠিক আছে। আচ্ছা, আমি জনামতে এওঁ 85ৰ আগত, অৰ্থাৎ 82-83 মানত নলবাৰীত তেতিয়া কেৰাচিন তেলৰ অভাৱ আছিল গোটেই জিলাত। সেই সময়ত কেৰাচিন তেলৰ বেপাৰ কৰে বুলি এওঁ নিজ মুখেই কৈছে। চন্দ্ৰমোহন পাটোৱাৰীৰ এওঁ একেলগে তেলৰ বেপাৰ কৰিছিল সেই সময়ত। এওঁ আজিও কৈ থাকে এই কথাটো, গৌৰৱ কৰে যে চন্দ্ৰমোহন পাটোৱাৰীৰ লগত মই লগ আছিলোঁ, এনেকুৱা কথা কয়। এওঁ আমাৰ ইয়াৰে বৰভাগৰে ভাল ভাল কিছুমান মানুহৰ লগত ভাল লগ আছিল। তেওঁলোক হ'ল প্ৰতাপ তালুকদাৰ, ফণীন্দ্ৰ চক্ৰৱৰ্তী নহয়, ফণীন্দ্ৰ তামুলী। এওঁলোক লগ আছিল। কিন্তু এওঁ আজি 80 বছৰ বয়সত এইবিলাক কথা মনত পেলাই থাকে, দুখো কৰে। কিন্তু কথা হ'ল এখেত এতিয়া প্ৰেছাৰ বেমাৰী, প্ৰেছাৰত ভুগি আছে। কিন্তু এওঁ এসময়ত খেতি কৰিছিল 20-25 বিঘা মাটি। তেতিয়া খেতি কৰিলে, তেতিয়া গৰু আছিল 15-16টা গৰু আছিল, গাই গৰু, বলদ গৰু এইবিলাক আছিল। থাকোঁতে এওঁলোকে তেতিয়া 1.5-2 লিটাৰ গাখীৰ খাইছিল। সেই খোৱাটোকে তেওঁলোকৰ গাত বেমাৰ নাছিল সেমাত, সেইকাৰণে আজিলৈকে 80 বছৰ বয়সলৈকে চলি আছে। কিন্তু এওঁ এজন ধাৰ্মিক আছিল। আজি কিছুদিন আগতে মছজিদত 5 ওয়াক্ত নমাজ পঢ়িছিল। কিন্তু এতিয়া অসুস্থতাৰ বাবে মছজিদলৈ যাব নোৱাৰে, তথাপিও ঘৰতে তছবিহ কৰি থাকে। এতিয়া ইছলামিক ড্ৰেছতে আছে, টুপি মাৰি আছে, সুন্নতি আদায় কৰি আছে। গতিকে এওঁকো 2 একাষাৰ সুধিলে ভাল হয়, এওঁ নিজ মুখে কি কয়। আৰু এটা কথা ৰৈ গৈছে, এটা তামচাৰে কথা এইটো। এই দলংখনৰ তলে এটা খাল আছিল, এওঁ চেংৰা অৱস্থাত খিচিছিল। খিচিলে ওপৰৰ পৰা আমাৰ এই যুৱকবিলাকে তামচাৰে কয়, আব্বাছ দা, আব্বাছ দা, আই সেইটো বল্লি, আই সেইটো মাগুৰ। এওঁ তেতিয়া ওপৰ মুখে চাবে কয়, আই চুৱাৰ বাচ্চাত মনমান থাক। তাৰমানে এইটো কিয় কৈছিল জানা না নানা? মাছ বহুত থাকে, পইচা পাব, ফূৰ্তিতে থাকে, যাকে কয় তাকে গালি পাৰে। এইটো এটা তামচাৰ কথা আছিল। বাৰু যিয়ে নহওক, এওঁক 2 এষাৰ সুধি যিয়ে নহওক চাওক, আজিৰ যিবিলাক মানুহ ধৰক 55 বছৰ বা 60 বছৰ বয়সতে মৃত্যু আকোৱালি লৈ, গতিকে এখেত যে আজি ইমান বছৰক লগি বা আল্লাই জীয়াই ৰাখছি। গতিকে যিয়ে নহওক, এখেতক আৰু আশীৰ্বাদ কৰিছোঁ, আৰু বহু বছৰ জীয়াই থাকক, আৰু সেইখিনি আশীৰ্বাদ কৰিছোঁ। বাৰু যিয়ে নহওক, হয়, মই আৰু এটা কথা সুধিম আপোনাক, আব্বাছ আলীক। চৰকাৰৰ পৰা কিবা আপুনি বস্তু পাইছে নেকি? পোৱা নাই। কংগ্ৰেছৰ দিনত কিবা পাইছিল নেকি? AGPৰ দিনত? আৰু এতিয়া আমাৰ ধনী চৰকাৰৰ দিন বিজেপি, এই দিনত কিবা পাইছে নেকি? এখন চৰকাৰ, ধনী চৰকাৰ, একো নাই। আজিলৈকে আপুনি কিবা ঘৰ বা পেঞ্চন, কিবা পেঞ্চনটো পাইছে বাৰু, ঘৰটো পোৱা নাই। চাওক, মানে কি ধনী চৰকাৰ, ধনী চৰকাৰ আজি আব্বাছ আলীক এটা থাৰ কাৰণে ঘৰ দিয়া নাই, কিয় দিব নালাগে? আজি বহুত মানুহে ধৰক 2-3টাকে ঘৰ পাইছে, গতিকে এখেত এটা ঘৰ পাবৰ কাৰণে সক্ষম। গতিকে যিয়ে নহওক, আমি এনেকৈ আজি মোৰ চুবুৰীৰ মানুহ দলাংখনৰ ইপাৰ সিপাৰ, আৰু এনেকৈ মই ভিডিঅ' বনাই থাক। আৰু মেইন কথা, কোনটো কথা ক'ব খুজিছোঁ, বহুত মানুহে বহুত ভিডিঅ' বনায়, ময়ো ভিডিঅ' বনাওঁ। কিন্তু আপোনালোকে হয়তো মোৰ ভিডিঅ'ত আমেজ নাপাব পাৰে, কিন্তু মই যেতিয়া ভিডিঅ' বনাওঁ, মানে আগৰ প্ৰজন্মক লগি যদি মানে সতি সন্তানবিলাক থাকে, এই ভিডিঅ'বিলাক চাই যাব পাৰিব। এনে য'ত মই ভিডিঅ'বিলাক বনাওঁ, বেছি ৰং ধেমালিৰো বনাওঁ, কিন্তু গুৰুত্বপূৰ্ণ এইবিলাক বেছি মই ভিডিঅ' বনাওঁ। যিয়ে নহওক, ভিডিঅ'টো চাই ভাল পালে আপোনালোকে এটা লাইক কৰি দিব, কমেণ্ট কৰি দিব। এখেতৰ কাৰণে জয় আই অসম।